এইটো কেনে ধৰণৰ নিৰ্বাচনৰ মাজত আয়কৰ বিভাগে কংগ্ৰেছক মুঠ 1823 কোটি টকাৰ জাননী প্ৰেৰণ কৰিছে। যিকোনো দল নিৰ্বাচনৰ মাজত ইমান টকা জৰিমনা দিব পাৰিব নেকি? যদি এনেদৰে জৰিমনা আৰোপ কৰা হয় তেন্তে কংগ্ৰেছ পাৰ্টি আয়কৰ বিভাগৰ বন্ধকত থাকিব লাগিব। ইয়াৰ নেতাসকলে ৰাইজৰ ওচৰলৈ যাব নোৱাৰিব। কংগ্ৰেছৰ বহুতো একাউণ্ট আগতেই বন্ধ কৰা হৈছে। 135 কোটি জব্দ কৰা হৈছে। কংগ্ৰেছে 15 মাৰ্চত ইয়াৰ সংবাদমেল অনুষ্ঠিত কৰিছিল আৰু কৈছিল জাহাজ বুক কৰাৰ পৰা বিজ্ঞাপনৰ বাবে কোনো ধৰণৰ ধন নাই। এতিয়া সেই দলটোৰ ওপৰত আয়কৰ বিভাগ অধিক জৰিমনা আৰোপ কৰিছে। আনফালে বিজেপি যাৰ চাৰিওফালে অনুসন্ধানকাৰী সংস্থাবোৰক আনকি দেখা নাযায়, যাৰ ওচৰত কেৱল ইলেক্ট্ৰেল বণ্ড জৰিয়তে 8,250 কোটি টকাৰ চান্দা জমা আছে। আজি কংগ্ৰেছৰ অৱস্থা ইমানেই হ্ৰাস কৰি দিছে, তেওঁলোকে ধাৰৰ ওপৰত বিজ্ঞাপন প্ৰিণ্ট কৰিবলৈ আপিল কৰি আছে। ৰাজস্থানৰ কংগ্ৰেছ কমিটিৰ অধ্যক্ষ গোবিন্দ ভট্টাচাৰ্যই আপিল জাৰি কৰিছে।